আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'বিলাকৰ নিচিনাকৈ আজিও আমি এই ভিডিঅ'টোত আলোচনা কৰিম যথেষ্টখিনি জবৰ বিষয়ে। গতিকে যিসকল ব্যক্তিয়ে নতুন জব বিচাৰি হাবাথুৰি খাই আছে তেওঁলোকৰ বাবে আজি এটি ভাল খবৰ যে আপোনালোকে আজি আমাৰ এই ভিডিঅ'টোত যথেষ্টখিনি জবৰ বিষয়ে নটিফিকেশ্যন তথা ডিটেইলছ পাব, যিবিলাক আপোনালোকে সহজতে এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকে এই জববিলাকৰ বিষয়ে জানিবলৈ বিচাৰে তেন্তে এতিয়াই আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে ভৱিষ্যতেও আপোনালোকক সহায়ক হয়। যি কি নহওক, ইয়াকে কৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে জ্যোতি ফাৰ্মেটিকেলছ, যি আছে গুৱাহাটীত। তাৰ প্ৰথমটো জব ওলাইছে চেলছ এক্সিকিউটিভ, ভেকেঞ্চি আছে এটা। চেলাৰী যদি কথা কওঁ 12,000ৰ পৰা 15,000 পৰ্যন্ত আপোনালোকে পাব বা তাতোতকৈ বেছিও পাব পাছলৈ আপোনালোকৰ পাৰফৰ্মেন্সৰ ওপৰত বেছ কৰি। বয়সৰ যদি সীমা কওঁ নট মোৰ দেন 35 ইয়াৰ্ছ, অৰ্থাৎ 35 বছৰতকৈ আপোনালোকৰ বয়স বেছি হ'ব নালাগিব। আৰু এই পষ্টটোৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেট হ'লেই হ'ব। কিন্তু এটা কথা মনত ৰাখিব, এই পষ্টটোৰ বাবে মিনিমাম 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ কিন্তু আপোনালোকৰ থাকিব লাগিব, হয় হোটেল, ৰেষ্টুৰেণ্ট বা কেফেৰ, যিকোনো এটা প্ৰডাক্ট চেলিঙৰ ক্ষেত্ৰত। আমাৰ নেক্সট পোষ্ট ওলাইছে টেলিকলিং এক্সিকিউটিভৰ পোষ্ট। ইয়াৰো ভেকেঞ্চি আছে এটা। পে যদি কথা কওঁ অৰ্থাৎ চেলাৰী যদি কথা কওঁ নেগচিয়েবল। বয়সৰ সীমাটো একেই, 35 বছৰতকৈ বেছি হ'ব নালাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট। আৰু এই পোষ্টটোৰ বাবে আপোনালোকৰ পৰা পুনৰ 2 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে, মিনিমাম 2 বছৰ ইন টেলিকলিং। লগতে ডিজিটেল মাৰ্কেটিঙৰ যদি নলেজ আছে তেন্তে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। নেক্সট পোষ্ট ওলাইছে অফিচ এক্সিকিউটিভ, তাৰো ভেকেঞ্চি আছে এটা। পে'টো হৈছে নেগচিয়েবল আৰু বয়সৰ সীমাটো একেই, 35 বছৰতকৈ বেছি হ'ব নালাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট। আৰু গ্ৰেজুৱেট স্পেচিয়েলি যি হায়াৰ ছেকেণ্ডেৰীত ছায়েন্স লৈ পঢ়িছিলে তেওঁলোকক কিন্তু প্ৰিফাৰেঞ্চ দিয়া হ'ব এই অফিচ এক্সিকিউটিভ পোষ্টটোত। আৰু এই পোষ্টটোৰ বাবে আপোনালোকৰ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব কম্পিউটাৰ, ডাটা এণ্ট্ৰি, ফাইল মেইনটেনেঞ্চ সেইবিলাকৰ ওপৰত। যদিহে আপোনালোকে এই পোষ্টকেইটা হয় টেলিকলাৰ বা অফিচ এক্সিকিউটিভ বা চেলছ এক্সিকিউটিভৰ যিকোনো এটা যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে আমাৰ স্ক্ৰীণত দেখা দিয়া JSRINFO3@gmail.com যিমান পাৰি সোনকালে অৰ্থাৎ উইদিন 7 daysৰ ভিতৰত আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিয়ক। যদি কিবা কনফিউজন থাকে আমাৰ কমেণ্ট বক্সত উল্লেখ কৰিব, আমি আপোনালোকৰ কনফিউজনবোৰ দূৰ কৰিম। পুনৰ ইমেইল এড্ৰেছটো কৈ দিছোঁ, JSRINFO3@gmail.com। আমাৰ নেক্সট পোষ্ট ওলাইছে আসাম ডাউন টাউন ইউনিভাৰ্চিটিত। পোষ্টকেইটা হৈছে ড্ৰাইভাৰৰ পোষ্ট আৰু মটৰ ভেহিকল মেকানিকৰ পোষ্ট। টোটেল 9টা ভেকেঞ্চি ওলাইছে। কোনটো পোষ্টৰ বাবে কি কি ভেকেঞ্চি ওলাইছে আৰু কিমান এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰা আছে সেয়াও কৈ দিছোঁ। প্ৰথমটো ওলাইছে ড্ৰাইভাৰ পোষ্ট, যাৰ ভেকেঞ্চি আছে 5টা। মিনিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ ধৰা হৈছে, লগতে আপোনালোকৰ ভেলিড কমাৰ্চিয়েল ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থকাটো কিন্তু জৰুৰী। যদিহে আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে স্পেচিয়েলি ইন এডুকেশ্যনেল ইনষ্টিটিউটত কাম কৰাৰ এজ এ ড্ৰাইভাৰ হিচাপে তেন্তে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। যদিও কৰা নাই তেন্তে তথাপি আপোনালোকক এই পোষ্টটো এপ্লাই কৰিব পাৰিব। ছেকেণ্ড পোষ্টটো ওলাইছে মটৰ ভেহিকল মেকানিক, যাৰ ভেকেঞ্চি আছে 4টা। কোৱালিফিকেশ্যন ITI ইন অটোমোবাইল ইঞ্জিনিয়াৰিং। এক্সপিৰিয়েঞ্চ যদি আছে আপোনালোকৰ ভেহিকল মেইনটেনেঞ্চ এণ্ড ৰিপেয়াৰৰ ক্ষেত্ৰত তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এতিয়া কথা হ'ল যে আমি কৈ আছোঁ যে আসাম ডাউন টাউন ইউনিভাৰ্চিটি ড্ৰাইভাৰ আৰু মেকানিকৰ যে 9টা পোষ্ট ওলাইছে সেইকেইটা এপ্লাই কৰিব আপোনালোকে কেনেকৈ। প্ৰথম কথা, আপোনালোকৰ যি আপডেটেড ৰিজিউমখন আছে সেইখন উইথ ৰিচেণ্ট ফটোগ্ৰাফৰ সৈতে adtuhr.@gmail.com। পুনৰ কৈ দিছোঁ, adtuhr.t@gmail.com। এই জিমেইলটোত উইদিন 20 জুলাইৰ ভিতৰত আপোনালোকৰ CVখন পঠিয়াই দিব। আৰু ছাবজেক্ট লাইনত কিন্তু আপোনালোকে কোনটো পোষ্ট এপ্লাই কৰিছে, অৰ্থাৎ ড্ৰাইভাৰৰ পোষ্টটো এপ্লাই কৰিছে নে মেকানিকৰ পোষ্টটো এপ্লাই কৰিছে সেইটো কিন্তু লিখিবলৈ নাপাহৰিব। আৰু নেক্সট পোষ্ট ওলাইছে, এটা ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত কৰা হৈছে। এয়া অনুষ্ঠিত কৰিছে JSB চিভিল হস্পিটেল
কাজলগাঁও চিৰাঙত য'ত ইণ্টাৰনেল পাৰফৰ্মেন্স এগ্ৰিমেণ্টৰ ওপৰত বেচিছ কৰি কণ্টেক্সুৱেল বেচিছত ছমাহৰ বাবে কেইটামান পোষ্ট আসলতে তেওঁলোকে এৰি দিছে সেই পোষ্ট কেইটা যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে এপ্লাই কৰিব পাৰিব প্ৰথমটো হৈছে ষ্টাফ নাৰ্ছ যাৰ বাবে আসলতে ভেকেন্সি ওলাইছে 8টা কোৱালিফিকেশ্যন জিএনএম বা বিএসসি উইথ নাৰ্ছিং কৰা হ'লেই হ'ব য'ত আপোনালোকৰ স্যালাৰি 15000 কৈ আপোনালোকে ফিক্স এটা পাব সেকেন্ডটো ওলাইছে এএনএম টোটাল ভেকেন্সি আছে এটা তাৰ বাবে এএনএম কোৰ্স ফ্ৰম গভৰ্নমেন্ট ইনষ্টিটিউচনৰ পৰা কৰা হ'ব লাগিব ৰেজিষ্টাৰ্ড আন্ডাৰ আইএনচিএন আসাম নাৰ্ছিং কাউন্সিলৰ আন্ডাৰত থাকিব লাগিব এইটো পোষ্টৰ বাবে ফিক্স 12000 কৈ আপোনালোকে পাব নেক্সট ফাৰ্মাসিষ্ট পোষ্টৰ বাবে ভেকেন্সি আছে দুটা যাৰ বাবে ডিপ্লোমা বেচেলৰ বা ডক্টৰ অফ ফাৰ্মাসি আপোনালোকে কৰা হ'ব লাগিব তাত 15000 কৈ ফিক্স এটা স্যালাৰি পাব দেন আইসিইউ টেকনিশিয়ান তাৰ তিনিটা পোষ্টৰ ভেকেন্সি আছে ডিগ্ৰী বা ডিপ্লোমা ইন আইসিইউ টেকনিশিয়ান কৰা হ'ব লাগিব ইয়াতো 15000 কৈ ফিক্স আপোনালোকে স্যালাৰি পাব দেন সিএসএসডি টেকনিশিয়ান এটা ভেকেন্সি আছে এসএস পাস স্পেশালি সায়েন্সত প্লাস ডিপ্লোমা ইন সিএসএসডি কৰা হ'ব লাগিব 15000 কৈ আপোনালোকে স্যালাৰি লাভ কৰিব নেক্সট পোষ্ট ওলাইছে ডাটা এন্ট্ৰি অপাৰেটৰ যাৰ বাবে ভেকেন্সি আছে দুটা এসএস পাস প্লাস সাৰ্টিফিকেট বা ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন কৰা হ'ব লাগিব 11000 ফিক্স এটা আপোনালোকে স্যালাৰি পাব নেক্সট ৰিসেপশনিষ্ট অৰ ৰেজিষ্ট্ৰাৰ যাৰ বাবে আপোনালোকৰ ভেকেন্সি আছে 4টা এসএস পাস প্লাস সাৰ্টিফিকেট অৰ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন হ'ব লাগিব ইয়াটো 11000 কৈ আপোনালোকে স্যালাৰি লাভ কৰিব দেন ধুবি যাৰ ভেকেন্সি আছে দুটা তাৰ বাবে ক্লাছ 8 পাস প্লাস 1 ইয়াৰ আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব ধুবি হিচাপে কাম কৰাৰ অৰ্থাৎ ওয়াচাৰমেনৰ কথাটো কৈছে ইয়াত আপোনালোকে 10000 কৈ স্যালাৰি পাব নেক্সট হৈছে ক্লিনাৰ পোষ্টৰ বাবে আপোনালোক 8 প্লাস 1 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব ক্লিনাৰ হিচাপে কাম কৰা অৰ্থাৎ 8 পাস লগতে এবছৰ আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব ইয়াতো 10000 আপোনালোকে এটা ফিক্স স্যালাৰি লাভ কৰিব এটা কথা হল যে এই জেএসবি জি হস্পিটেলখন আছে তাৰ যি 9টা পোষ্টৰ কথা মই উল্লেখ কৰিলো আপোনালোকক হে পোষ্ট কেটা এতিয়া আপোনালোকে কেনেকৈ এপ্লাই কৰিব প্ৰথম কথা আপোনালোকে নেটৰ পৰা ষ্টেণ্ডাৰ্ড ফৰ্ম অৰ্থাৎ আসাম গেজেট পাৰ্ট 9 খন ডাউনলোড কৰি লব হেখন ডাউনলোড কৰাৰ পিছত তাত যিবিলাক ভৰাব লাগে এডুকেশ্যন কোৱালিফিকেশ্যনৰ হৈতে নিজৰ নাম ইমেইল মোবাইল নাম্বাৰ সকলো ধুনিয়াকৈ ভৰাই লব তাৰ লগত আপোনালোকৰ ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দুখন গাঠি দিব লগতে যিবিলাক এডুকেশ্যন ডকুমেন্টছৰ কথা কোৱা হৈছে উইথ এক্সপেৰিয়েন্স সাৰ্টিফিকেট আপোনালোকে গাঠি দিব আৰু হে ষ্টেণ্ডাৰ্ড ফৰ্মখনত কোনটো পোষ্টৰ বাবে এপ্লাই কৰিছে হেতু কিন্তু ক্লিয়াৰলি আপোনালোকে মেনশন কৰি দিব আৰু যিবিলাক আপোনালোকে ডকুমেন্টছ এই ফৰ্মখনৰ হৈতে দিব সেইবিলাক কিন্তু সেলফ এটেস্টেড কৰি দিব যদিহে আপোনালোকে কাষ্ট সাৰ্টিফিকেট দিব বিচাৰে যেহেতু ইয়াত কাষ্ট ওয়াইজত নাই পোষ্ট কেটা তথাপি যদি দিব বিচাৰিলে আপোনালোকে দিব পাৰে আৰু লগতে যেতিয়া কথা এটা কৈ থৈছো এতিয়াই যেতিয়া আপোনালোকে এই ডকুমেন্টছ বিলাক সাবমিট কৰিব সাবমিট কৰাত যিবিলাক আপোনালোকে ডকুমেন্টছ দিলে সেইবিলাক কিন্তু ইন্টাৰভিউ সময়ত দেখাব পাৰিব লাগিব অৰ্থাৎ অৰিজিনাল ডকুমেন্টছ বিলাক আপোনালোকে দেখাব পাৰিব লাগিব স্পেশালি ভোটাৰ আইডি আৰু আধাৰ কাৰ্ডখন এই সকলোবিলাক হোৱাৰ পিছত অৰ্থাৎ এপ্লিকেশন ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ হৈতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ জেৰক্স সেলফ এটেস্টেড কৰি দুখন ৰিসেন্ট পাছপোৰ্ট সাইজৰ ফটোগ্ৰাফ লগাই যেতিয়া আপোনালোকে এনভলপ এটাৰ ভিতৰত ভৰাব সেই এনভলপটোৰ হৈতে এপ্লিকেশনখন পঠিয়াই দিব দা সুপাৰিনটেণ্ডেণ্ট জেএসবি সিভিল হস্পিটেল কাজলগাঁও চিৰাং এই এড্ৰেছটো এটা কথা মনত ৰাখিব যে আপোনালোকে এই পোষ্ট কেটাৰ বাবে কোনো ধৰণৰ স্যালাৰি ইনক্ৰিমেন্টৰ কাৰণে কিন্তু প্ৰেছাৰাইজ কৰিব নোৱাৰিব আৰু টোটালি ছমাহৰ বাবে এই পোষ্ট কেটা খোলা হৈছে টোটালি কন্টেক্সুৱেল বেচিছ পাৰফৰ্মেন্স বেচিছত পাছলৈ এক্সটেন্ড হোৱাৰো বহুত চান্স আছে হ'ব পাৰে বুলিহে কৈছে ইন্টাৰভিউ দিয়াৰ সময়ত কোনো ধৰণৰ টিএডিএ প্ৰভাইড কৰা নহব ইন্টাৰভিউ ডেটটো কৈ থৈছো 22 জুলাই দিনৰ 11 বজাত ভেনুটো হৈছে জেএসবি সিভিল হস্পিটেল কাজলগাঁও চিৰাং বয়সৰ সীমাটো যদি কম ম্যাক্সিমাম আপোনালোকৰ বয়স 40 বছৰ আৰু মিনিমাম 18 বছৰ হ'ব লাগিব আৰু ৰিটায়াৰ্ড পাৰ্সনে যদি এপ্লাই কৰে 70 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব গতিকে বেছি দিন নাই বাই পোষ্ট আপোনালোকে যিমান পাৰি হুনকালে নিজৰ বায়োডাটাখন পঠিয়াই দিয়ক উইদিন 7 ডেজৰ ভিতৰত আসলতে বাই পোষ্ট কৰিলে এখন চিঠি পাই গৈ নিজৰ যেটো ঠিকনা দিয়া থাকে গতিকে দেৰি নকৰিব যিমান পাৰি হুনকালে আপোনালোকে এই পোষ্ট কেটা এপ্লাই কৰি দিও আমাৰ নেক্সট পোষ্ট ওলাইছে ৰাষ্ট্ৰীয় কেমিকেলছ এণ্ড ফাৰ্টিলাইজাৰ্ছ লিমিটেডত
পোষ্ট কেইটা হৈছে অপাৰেটৰ ট্ৰেইনি আৰু টেকনিচিয়ানৰ পোষ্ট টোটেল ভেকেন্সি ওলাইছে 74টা য'ত আপোনালোকৰ স্যালাৰি 18,000 to 60,000 পাৰ মান্থ আপোনালোকে লাভ কৰিব জব লোকেশন হৈছে অল ওভাৰ ইণ্ডিয়া এপ্লাই মোডটো অনলাইন আৰু তেওঁলোকৰ যেটো অফিচিয়েল ৱেবসাইট আছে rcfltd.com হেতুত গৈ আপোনালোকে এই পোষ্ট কেটা এপ্লাই কৰিব লাগিব অপাৰেটৰ ট্ৰেইনিটো পোষ্টৰ বাবে বিএসসি বা ডিগ্ৰী কৰা হ'ব লাগিব বয়লাৰ অপাৰেটৰ গ্ৰেড 3 টোৰ বাবে আৰু জুনিয়ৰ ফায়াৰম্যান গ্ৰেড 2 টোৰ বাবে 10 পাস হ'ব লাগিব নাৰ্স গ্ৰেড 2 টোৰ বাবে 12th জিএনএম উইথ বিএসসি নাৰ্সিং কৰা হলেও হ'ব টেকনিচিয়ান ট্ৰেইনিটোৰ বাবে ডিপ্লোমা বিএসসি আৰু ডিগ্ৰী কৰা হ'ব লাগিব টেকনিচিয়ান ইলেক্ট্ৰিকেল ট্ৰেইনি আৰু টেকনিচিয়ান মেকানিকেল ট্ৰেইনি এই পোষ্টৰ বাবে আপোনালোক 12 পাস বা ডিপ্লোমা ইন অটোমোবাইল সেক্টৰত আপোনালোক কৰা হ'ব লাগিব বয়সৰ যদি হিমা কওঁ আপোনালোকে তেওঁলোকৰ যেটো নটিফিকেশন আছে RCFL ৱেবসাইটত গৈ চাব পাৰিব মিনিমাম 35 ইয়াৰ্ছত কৈ আপোনালোকৰ বেছি হ'ব নালাগে অৰ্থাৎ আপোনালোকৰ বয়স 18 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব আৰু যদি কোনোবাই এজ ৰিলেক্সেশন বিচাৰে তেন্তে কাষ্ট সাৰ্টিফিকেট প্ৰভাইড কৰি এপ্লাই কৰিব পাৰিব কিন্তু এইখিনিতে এটা কথা কৈ থৈ দিওঁ যে SC ST ফিমেল আৰু এক্স সাৰ্ভিসমেন ক্যান্ডিডেটৰ বাবে টোটালি ফ্ৰী কোনো ধৰণৰ তেওঁলোকে এপ্লিকেশন ফিস নলয় পুনৰ কৈ দিছো শিডিউল কাষ্ট শিডিউল ট্ৰাইব মহিলাসকলৰ বাবে আৰু এক্স সাৰ্ভিসমেন সকলৰ বাবে কোনো ধৰণৰ এপ্লিকেশন ফিস নাই বাকি অল অৰ্ডাৰ ক্যান্ডিডেটৰ বাবে কিন্তু 700 रुपीस কৈ এটা তেওঁলোকে এপ্লিকেশন ফিস লৈছে আৰু মোড অফ পেমেন্টটো টোটালি অনলাইন আৰু গটিকে আপোনালোকে এটো যেতিয়া এপ্লাই কৰিব এই এপ্লাই কৰাৰ পিছত পোষ্ট কেটা কিন্তু সিলেকশনটো টোটালি অনলাইন টেষ্ট আৰু স্কিল টেষ্টৰ বেসিছত হ'ব যেনেকৈ আমাৰ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ এক্সাম বিলাক হয় তেনেকৈ এই এক্সামটো হ'ব গটিকে তেওঁলোকৰ যেটো ৱেবসাইট আছে তেওঁলোকৰ অফিচিয়েল ৱেবসাইট পুনৰ কৈ দিছো rcfltd.com আমাৰ স্ক্ৰিনত দেখা দিয়া rcfltd.com এটুত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকৰ এই এপ্লাইটো আৰম্ভ হৈছে 9 জুলাইৰ পৰা আৰু 25 জুলাই পৰ্যন্ত এই এপ্লাই অৰ্থাৎ এপ্লিকেশনৰ যেটো এপ্লাই মুড আছে হেতু অন থাকিব 25 জুলাইৰ পিছত কিন্তু হেয়া বন্ধ কৰি দিয়া হ'ব গটিকে বেছি দেৰি নকৰিব যিমান পাৰি সোনকালে এই পোষ্টটো এপ্লাই কৰি দিব কিবা যদি কনফিউজন থাকে আমাৰ কমেন্ট বক্সত উল্লেখ কৰিব আমি আপোনালোকক পাৰে মানে সহায় কৰিম গটিকে এনেকুৱা ধৰণৰ প্ৰাইভেট জবে হওক বা গভৰ্ণমেণ্ট জবে হওক তেনেকুৱা ধৰণৰ ভেকেন্সি নটিফিকেশন লৈ পুনৰ আমি আপোনালোকৰ ওচৰত আহিম গটিকে আজিলৈ ধন্যবাদ জয় আই অসম